নমস্কাৰ যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ ফাইনেল এক্সাম দিছে সেই সকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অহাকালি হল 1 মে তাৰিখ তো অহাকালি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা এইচএছ ফাইনেল ইয়াৰৰ ফলাফল ঘোষণা কৰিব নে নাই বিস্তাৰিত এইটো ভিডিঅ'ৰ মাজত আলোচনা কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওক তো এই বিষয়ত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ে কোৱা অনুযায়ী 5 মে তাৰিখৰ ভিতৰত প্ৰদান কৰিব এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট লগতে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল এপটো কিন্তু ইতিমধ্যে আপডেট আহিছে যে আসাম হায়াৰ সেকেন্ডাৰী যি সকল ল'ৰা ছোৱালীয়ে এক্সাম দিছে সেই সকল ল'ৰা ছোৱালীৰ ফলাফল মে মাহতে প্ৰদান কৰিব তো অহাকালি হল 1 মে তাৰিখ তো অহাকালি এইচএছৰ ফলাফল ঘোষণা হ'বনে নাই এই বিষয়ত কিন্তু স্পষ্ট কোনো আপডেট এতিয়ালৈকে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা দিয়া হোৱা নাই কিন্তু 1 মে তাৰিখৰ পৰা আৰম্ভ কৰি 5 মে তাৰিখৰ ভিতৰত যিকোনো এদিনতেই কিন্তু ফলাফল ঘোষণা কৰিব পাৰে তো ফলাফল সম্পৰ্কে যদি আৰু কিবা জানিবলগীয়া আছে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো আজি ইমানেই ধন্যবাদ।